হেল্ল' দোস্ত, আজি ৰাতি কাম কৰি আছোঁ। আজি বুলিয়ে নহয়, আজি 3-4 দিনৰ পৰা ৰাতি কাম কৰি আছোঁ। মানে কি দিনে ৰাতিয়ে কাম কৰি আছোঁ। এইটো নতুনকৈ ফ্ৰেম এটা জুৰিলোঁ, আপোনালোকে চাওক। এইটো তলৰ জালিটো ৱেল্ডিং মাৰি আছোঁ আমি। এইটো 10 ফুট বাই 20 ফুটৰ হয়। তাৰ আগলৈ এটা আকৌ ৰেডি কৰি আছোঁ। এইপিনে চাওক, এইটো ৱালৰ চিটটো ৱেল্ডিং মাৰি হৈ গ'ল। ওপৰৰ জালিটো লগাই আছোঁ। এই যে চাওক, আপোনালোকে জালিটো লগাই আছোঁ, লাইট লগাই এইটো জালিটো লগাই আছোঁ। জালিটো সম্পূৰ্ণ হৈ গ'ল। ছাইডৰ যোনটো জালি লগাম, সেই ছাইডৰ জালি লগাবৰ কাৰণে মেজাৰমেণ্ট কৰিছোঁ। ঠিক আছে। বাকী এইপিনে চাওক, এইপিনে এটা ৱালৰ চিট লগাই আছোঁ। এই চাইছেনে? সম্পূৰ্ণ ৱালৰ চিট লাগি আছে। এইটো প্লাছ সেইপিনে চাওক, এটা এইটো বনাই ৰেডি কৰা হ'ল। ইয়াত অকল যোনটো হেংগিং কৰি যে এইটো ৰেডি কৰি দিয়া হৈছিলে। তাৰ আগলৈ চাওক আপোনালোকে, এইটো পূৰা 8 ফুট বাই 20 ফুটৰ 3টা জুৰি আছোঁ। চাইছেনে? এজন মানুহ, কাম কৰা মানুহ হয়। এইটো সম্পূৰ্ণ ৰেডি হৈ গ'ল। তাৰ আলমাৰা, টেবুল চব আনি থোৱা হৈছে। এইটো কালিকৈ ফিটিং কৰি দিয়া হ'ব। এইপিনে এইকেইটাও ৰেডি কৰি থোৱা হৈছে, প্ৰাইমাৰ মাৰি থোৱা হৈ আছে। এইটোও ৰেডি কৰি থোৱা হৈ আছে। এইটোও ৰেডি কৰি থোৱা হৈ আছে। প্লাছ এইপিনে এইটো তলৰ জালিটো বনাই থকা হৈ আছে। আজি ব্লগটো ইমানটোৱে। ধন্যবাদ।